Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ মেথমেটিক্সৰ চেপ্টাৰ 11 এই চেপ্টাৰ 11ৰ আমি এক্সাৰসাইজ 11.12 সলভ কৰিম ঠিক আছে তো এইটো ক্লাছত তুমি এক্সাৰসাইজ 11.2ৰ আটাইবোৰ কুৱেশ্যন ইয়াত পাবা ওকে তো ইয়াৰ আগতে তোমালোকে এক কাম কৰিবা তোমালোকে আমাৰ এইটো চেপ্টাৰৰ ইন্ট্ৰডাকশন ক্লাছটো আৰু এক্সাৰসাইজ 11.1ৰ যিটো ক্লাছ আছিলে এই দুটা ক্লাছ চাই ল'বা তোমালোকে ডেসক্ৰিপচনৰ ইয়াৰ লিংক পাই যাবা সেইটো চোৱা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ যদি তুমি ইয়াৰ আটাইবোৰ কুৱেশ্যন সুন্দৰকৈ বুজিব বিচাৰা ঠিক আছে ষ্টুডেন্টস তো আমি চাও এতিয়া 11.2 আমাক কি কৈছে প্ৰথমটো কুৱেশ্যন চোৱাচোন ইয়াত দিয়া আছে the length of each edge of a cube আমাক edge দিয়া আছে চোৱা length of each edge of a cube is 27 centimeter. We need to find the surface area of the cube. আমি কি কৰিব লাগে এই কিউবটোৰ surface area আমি ওলাব লাগে students okay ইয়াত surface area মানে কি পৃষ্ঠকালি surface মানে কি পৃষ্ঠ আৰু এৰিয়া মানে কি কালি তো পৃষ্ঠকালি ওলাব লাগে তোমালোকক মই ইন্ট্ৰডাকশন ক্লাছত মই আটাইবোৰ বস্তু ধুনীয়াকৈ বুজাই দিছিলো যে এটা কিউবৰ কি হয় তাৰ সারফেস এরিয়ার সূত্রটো কি আছিলে কোনোবাই কবানে যদি তার এটা বাহু এ হয় তেন্তে তার সারফেস এরিয়া হয়ে যাব 6a স্কয়ার যদি এটা বাহু এল ধরা তেন্তে তার সারফেস এরিয়া হয়ে যাব 6l স্কয়ার এই আটাইবোৰ বস্তু মই প্ৰমাণ কৰি দিবলৈ তাত চেষ্টা কৰিছিলো তোমালোকে নিশ্চয় এইটো জানিব লাগে কাৰণ মই তোমালোকক বহুত ধুনীয়াকৈ তাত কৈ দিছিলো ঠিক আছে ওকে আই হোপ তোমালোকে বুজি পাই আছা মই কি ক'বলৈ চেষ্টা কৰি আছো হয়নে সো কুৱেশ্যনটো মই আকৌ ৰিপিট কৰো ইয়াত আমাক কৈছে the length of each edge মানে কি কাষ আমি 10 চেপ্টাৰ 10ত পাই আহিছো হয় নে নহয় এটো মানে কি কাষ এটো হল কাষ মানে কি সাইড বুজি পাইছানে of a cube এটা ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 27 সেন্টিমিটাৰ বুলি কৈছে তো আমাক সেই ঘনকটোৰ সারফেস এরিয়া আমি ওলাব লাগে সো সারফেস এরিয়া আমি কেনেকৈ ওলাম সো সারফেস এরিয়াৰ তো এটা সূত্র আছে সেই সূত্ৰটো হল 6a স্কয়ার যদি কি হয় a এটা তাৰ বাহু হয় এটা বাহুৰ মান যদি a হয় তেন্তে তাৰ সূত্ৰটো হ'ব 6a স্কয়ার তো আমি কি কৰি দিম সো আমি ইয়াত লিখিম given আমাক কি দিয়া আছে হেতু আমি প্ৰথমে লিখো স্টুডেন্টস তোমালোকে প্ৰথমে যদি সোৱা ধুনিয়াকে যে ইয়াত আমাক কি দিয়া আছে এটো আমি চাও তো ইয়াত আমাক দিয়া আছে প্ৰথমে যে এটা বাহুৰ দৈৰ্ঘ্য তো এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে জলদি কোৱা এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাক 27 সেন্টিমিটার তো আমি ইয়াত লিখিম length of each side of a cube কিমান দিয়া আছে আমি ব্ৰেকেটত l বুলি লিখিলো তো কিমান দিয়া আছে স্টুডেন্টস 27 সেন্টিমিটার এটো দিয়া আছে আমাক দিয়া আছে যে এটা কিউবৰ প্ৰতিটো সাইডৰ দৈৰ্ঘ্য ওকে কিমান দিয়া আছে 27 সো therefore আমি লিখি দিম therefore surface area of the cube কি হৈ যাব 6l স্কয়ার এটা বাহু যদি l ধৰো তেন্তে 6l স্কয়ার সো 6 into 27 স্কয়ার তো 6 into 27 ৰ স্কয়ার কিমান হ'ব আচ্ছা আমি ইয়াত কৰো 20 সোৱা মই যে 27 into 27 ও আমাৰ এইটো ম্যাথছ সলভিং টু কানেক্ট হোৱা নাই ৰবচোন মই এইটো কানেক্ট কৰিলো এবাৰ টাৰ্ন অন ম্যাথছ সলভাৰ তেতিয়া আমি এইটো কৰি দিম কিমান হ'ব 7 2 9 হ'ব তেতিয়া যদি আমি আকৌ 7 2 9 ৰ লগত যদি 6 পূৰণ কৰি দিও কিমান হৈ যাব এটো হৈ গল আমাৰ আনসার 4374 এতিয়া সেন্টিমিটার আছিল তেন্তে সেন্টিমিটার কিউব সেন্টিমিটার স্কয়ার ওকে বুজি পাইছা নে কোনোবাই সকলোৱে ধুনীয়াকৈ বুজি পাইছা নে নাই কোৱা এটা বহুত ধুনীয়া হয় নে নহয় কোৱেশ্চনটো আমাক প্ৰথমে দিয়া আছে শুনা একেবাৰে ধুনীয়া এইটো আমাক দিয়া আছে কি যে লেন্থ অফ ইচ সাইড অফ এ কিউব আমাক দিয়া আছে 27 সেন্টিমিটার সো সারফেস এরিয়া আমাৰ ওলাব লাগে সারফেস এরিয়া এটো একেবাৰে ওচৰত হৈ গল এটো ইয়াত হ'ব লাগিছে এৰিয়া
অফ দ্য কিউব তো আমি লিখি দিম ডাইরেক্ট যে 6l স্কয়ার তো 6l স্কয়ার 6 এর জায়গা 6 l এর জায়গা 27 27 এর স্কয়ার হৈ গ'ল আমাৰ কিমান 729 আৰু 729 ক যদি তুমি 6 ৰ লগত পূৰণ কৰা তেন্তে এইটো আমাৰ হৈ যাব এইটো তো আমি মেথছ এনে কৰিছিলো হয় নে নহয় সো আই থিংক তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল যদি বুজা নাই তেন্তে মোক আকৌ জনাবা তোমালোকে ঠিক আছে তেতিয়া চাও আমি কুৱেশ্চন 2 তো আমাক কি দিয়া আছে ইয়াত চোৱা আমাক কি কৈছে the perimeter of the floor of a room is 30 meter and the height of the room is 1/10 of its perimeter okay এবাৰ ধুনীয়াকে চোৱা ইয়াত আমাক কি কৈছে যে এটা আহ, এটা ফ্লোর মানে এটা কোঠাৰ মজিয়া এটা ৰুমৰ মজিয়াৰ পেৰিমিটাৰ আমাক কিমান দিয়া আছে 30 মিটাৰ হয়নে নহয় অসমীয়াত চোৱাচোন যে এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা আমাক কিমান দিয়া আছে 30 মিটাৰ আৰু আৰু এই ৰুমটোৰ হাইট এই পেৰিমিটাৰৰ 10 ভাগৰ 1 ভাগ আচ্ছা কোৱাচোন পেৰিমিটাৰটো কিমান 30 মিটাৰ তেন্তে তাৰ শুনা ষ্টুডেন্টস তেন্তে তাৰ 10 ভাগৰ 1 ভাগ কিমান হ'ব জলদি কোৱা তাৰ 10 ভাগৰ 1 ভাগ কিমান হ'ব 30 ৰ 10 ভাগৰ 1 ভাগ কিমান হ'ব 3 হ'বনে নাই কোৱা yes so we need to find the area of four wall of the room so four wall of the room আমি ওলাব লাগে so মই সিদিনাখন ইন্ট্ৰডাকশন ক্লাছত মই কৈছিলো যে lateral surface area বা যাক আমি lateral surface area মনত আছে নে তোমালোকৰ lateral surface area কি আছিলে ওকে নিশ্চয় মনত থাকিব লাগিছিল তোমালোকৰ শুনা মই যে এনেকে কিউব বনাইছিলো এটা এটা আমি আহ এটা কি কিউব বনাইছিলো ৰেক্টেংগলৰ নিচিনা যে কিউব আমি বনাইছিলো চোৱা তো বনাইখিনি মই কৈছিলো তোমালোকক যে যদি এনেকুৱা তো হোৱা নাই ৰ'বা। চোৱা এনেকে আমি ৰেক্টেংগলৰ নিচিনা আমি বনাইছিলো বনাইখিনি আমি কি কৰিছিলো কোৱাচোন কৈছিলো যে ওপৰৰ অংশটো যদি নাইকিয়া কৰি দিয়া আৰু তলৰ অংশটো যদি নাইকিয়া কৰি দিয়া তেন্তে ইয়াক আমি কি বুলি ক'ম ইয়াক আমি লেটাৰেল সাৰফেস এৰিয়া বুলি ক'ম বুজি পাইছানে চোৱা আমি প্ৰথমে জানিব লাগিব যে এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি কি আছিল এইটো সূত্ৰটো আছিল 2 হোল ইনটু LB প্লাস BH প্লাস HL এইটো কাৰোবাৰ মনত আছেনে তো তাৰ পৰা আমি ওপৰৰটো মাইনাস কৰিম আৰু তলৰটো আমি মাইনাস কৰিম তেন্তে আমি কি পাই যাম জানা তেন্তে আমি এইটো পাই যাম 2 into LH plus BH বুজি পাইছানে LH and BH পাই যাম and that will be the answer everyone okay এইটো হ'ব আমাৰ আনসাৰ বা ইয়াক তুমি আৰু শৰ্টকে লিখিব পাৰিবা যেহেতু ইয়াত H কমন আছে তো ইয়াক আমি এনেকেও লিখিব পাৰিম 2L plus B into H আমি এনেকেও লিখিব পাৰিম দুটাৰ পৰা এটা বহালেই হ'ল কোনো অসুবিধা নাই ঠিক আছে তো এইটো আমি মনত ৰাখিব লাগিব যদি তোমালোকে চোৱা নাই ভিডিঅ'টো তেন্তে বুজাত অসুবিধা হ'ব নিশ্চিত এইটো নিশ্চিতভাৱে মই ক'ব পাৰিম যে তোমালোকৰ অসুবিধা হ'ব কাৰণ এইটো সূত্র নজনাকে আমি এইটো সলভ কৰা বহুতই মুশকিল আছে ঠিক আছে সো আমি লিখিম গিভেন প্লিজ তোমালোকে মোৰ কথাটো অকণ ধ্যান দি ন এবাৰ চাই ল'বা আটাইবোৰ মই ফৰ্মুলাজবোৰ ডিসকাস কৰিছিলো তাত তো আমি ধৰি ল'ম ইয়াতটো সেই ৰুমৰ দৈৰ্ঘ্যটো আমি ধৰি ল'ম L আৰু প্ৰস্থটো ধৰি ল'ম কি P কাৰণ ইয়াতটো আমাকে একো কোৱাই নাই ওকে let the length of the room equal কি কৈছে L and breadth B কিমান ধৰি ল'ম অকল B ধৰিলো B লিখিব নালাগে অকল B ধৰি লৈছো তো ইয়াত চোৱাচোন ষ্টুডেন্টস আমি এটা লেন্থ ধৰি লৈছো আৰু তাৰ লেন্থটো দিছো আমি কিমান L আৰু ব্ৰেডথটো দিছো আমি কিমান ষ্টুডেন্টস ব্ৰেডথটো দিছো আমি B তো আমাক হাইটটো কি কৈছিলে আমাক ইয়াত চোৱা ৰুমৰ হাইটটো কৈছে তাৰ পেৰিমিটাৰৰ 10 ভাগৰ 1 ভাগ আৰু আমি জানো যে পেৰিমিটাৰ কিমান দিয়া আছে and পেরিমিটার বা আমি লিখো এন্ড হাইট ডাইরেক্ট লিখে দিও হাইট আমাক কিমান দিয়া আছে হাইটটো আমি চোৱা এই পেরিমিটার হল 30 ৰুমৰ ফ্লোৰৰ পেরিমিটার 30 তাৰ 10 ভাগৰ 1 ভাগ
10 ভাগৰ 1 ভাগ তো আমি এনেকে লিখিব পাৰিম যে 30 ৰ 10 ভাগৰ 1 ভাগ তো আমি কি কৰি দিম 0 ইয়াত যাব কেইটা 0 0 কাটি গ'ল সো আমাৰ ইয়াত থাকি গ'ল কিমান 3 থাকি গ'ল 3 মিটাৰ যদি মিটাৰ হয় তেন্তে মিটাৰ হ'ব ঠিক আছে সো আই হোপ তোমালোকে বুজি পাইছা হয়নে চোৱাচোন আৰু তুমি নিজে তোমাৰ নিজৰ ঘৰৰ ফ্লোৰটো চোৱাচোন ফ্লোৰটো সদায় কি আকাৰৰ ৰেক্টেংগল আকাৰৰ থাকে নে নাই ঘৰৰ ফ্লোৰটো সদায় কি থাকে ৰেক্টেংগল আকাৰৰ এতিয়া আমি ধৰিছো তাৰ এইটো দৈৰ্ঘ্যটো L ধৰিছো আৰু প্ৰস্থটো B ধৰিছো তেন্তে তাৰ পেৰিমিটাৰৰ সূত্ৰটো কি হ'ব আমি জানো যে এটা ৰেক্টেংগলৰ পেৰিমিটাৰৰ সূত্ৰটো হ'ল 2 হোল ইনটু L প্লাছ B হয় নে নহয় তো ইয়াতো আমাৰ পেৰিমিটাৰ আমাক দিয়া আছে 30 so we can apply this method and we can find out the we can find L and B okay so also আমি ইয়াত কি লিখিব পাৰিম যে perimeter of the floor equal কিমান কৈছে 30 মিটাৰ আৰু এইটো গিভেন এইটো আমাক দিয়া আছে এইটো আমি নিজে লিখা নাই নিজে লিখিছো জানো আমি এইটো ধৰিখিনি লিখিছো জানো কোৱাচোন নাই এইকেইটা আমি ধৰি লিখিছো L ধৰিছো B ধৰিছো আৰু হাইটটোতো আমাৰ দিয়া আছে ইয়াত হয়নে নহয় কোৱা হাইটটোক আমি ইফালে H ধৰিব লাগিছিল ধৰি লোৱা ইয়াত আমি H ধৰিলে বেছি ভাল হ'লেহেঁতেন কাৰণ কামত আহিবতো আমাৰ পিছত সো আমি ইয়াত H লিখি দিওঁ ওকে সো H লিখি দিছো এতিয়া চোৱাচোন এইটো বস্তু তেতিয়া ধ্যান দিয়া পেৰিমিটাৰটো ফ্লোৰৰ পেৰিমিটাৰ কিমান দিয়া আছে 30 মিটাৰ তো আমি জানো যে ফ্লোৰ এটা হয় ৰেক্টেংগল তেন্তে তাৰ সূত্ৰটো কি হৈ যাব 2 L প্লাছ হোল ইনটু L প্লাছ B ইকুৱেল কি হৈ যাব 30 হয় নে নহয় কাৰণ 30 মিটাৰ দিয়া আছে তো ইয়াকে আমি ওলাব পাৰিম জানো ইয়াত যদি B ৰ মান দিয়া থাকিলেহেঁতেন তেন্তে আমি ওলাব পাৰিলোহেঁতেন কিন্তু ইয়াত দুটা চলকৰ মান দিয়া নাই সো আমি ইয়াৰ মান ওলাব নোৱাৰিম তো ইয়াক আমি এনেকেই থৈ দিওঁ এইটো কিমান ইকুৱেশ্যন 1 ইয়াক আমি ইকুৱেশ্যন 1 বনাই কিনে এতিয়া থৈ দিওঁ পিছত আমি দেখা যাব ইয়াক কি কৰিব পাৰো ঠিক আছে ষ্টুডেন্টস ওকে নাও এতিয়া তোমালোকে কোৱা চাৰিটা ৱালৰ যিহেতু আমাক কি ওলাব দিছে যিহেতু আমাক চাৰিটা ৱালৰ find the area of four walls okay আমি চাৰিটা ৱালৰ কালি ওলাই দিম লগে লগে তো চাৰিটা ৱালৰ কালি ওলাই দিলে কিমান ধুনীয়া হ'ব চোৱাচোন নাও আমি লিখিম নাও area of four walls এইটো বহুত সহজ মই নাজানো তোমালোকে কি বুজি পাই আছা নে নাই কিন্তু তোমালোকে যদি ইন্ট্ৰডাকচন ক্লাছটো চোৱা নাই তেন্তে এইটো বুজাত অকমান অসুবিধা হ'ব পাৰে হে এইটো চোৱা লেটাৰেল সাৰফেস এৰিয়া মই কিমান ধুনীয়াকে বুজাই দিছিলো লেটাৰেল সাৰফেস এৰিয়া উত্তম তুমি সিদিনাখন আছিলানে okay we can take common common H from here so ইয়াত H আছে common so ইয়াত যদি আমি common লৈ লও L plus B ইয়াত আমাৰ আহি যাব H এটা আহি যাব so already আমি ইয়াৰ মানটো কিমান পাইছো কোৱাচোন ইয়াৰ মানটো পাইছো আমি 30 ক'ত কবা এই যে চোৱা ইয়াত 30 পাইছো নে নাই কোৱা আৰু again H ৰ মানটো কিমান পাইছো 3 H ৰ মানটো কিমান পাইছো 3 so we will apply all this okay so আমি ইয়াত লিখি দিম ইয়াৰ মানটো আমি কিমান পাইছো ইয়াৰ মানটো পাইছো আমি 30 ইনটু ইয়াৰ মানটো H ৰ মানটো পাইছো কি 3 so 30 into 3 that means 90 so 90 মিটাৰ স্কয়াৰ এৰিয়া আমাৰ ওলাই গ'ল চোৱা ফ'ৰ ৱালছৰ ওলাবলৈ হলে মানে ওপৰৰটো আমি মাইনাস কৰিছো তলৰটো আমি মাইনাস কৰিছো and that's all everyone এইটোৱে আমাৰ জানিবলগীয়া ইয়াত ঠিক আছে কোৱা উত্তম কোন মানে মজিয়াৰ উচ্চতা যে হয় হয় অ তেনেকেও পাই যাবা মজিয়াৰ পৰিসীমা ইনটু উচ্চতা গুড এনেকে মনত ৰাখিলেও হ'ব কাৰণ কথাটো এটাই ঘূৰি ঘূৰিটো কথা এটাই বুজি পাইছা নে নাই এনেকেও শিকিলে হ'ব কিন্তু আচলতে এইটো মানে আমি যদি ভালকে চাওঁ অকণ মই সিদিনাখন প্ৰমাণ কৰি দেখুৱাইছিলো ইয়াত যদি মই এতিয়া আকৌ প্ৰমাণ কৰি দিওঁ এইটো ক্লাছটো আমাৰ বেছি লম্বা হৈ যাব হে তো মই এইকাৰণে ইয়াত আৰু প্ৰমাণ নকৰাও কিন্তু আশা কৰো তোমালোকে মোৰ ইন্ট্ৰডাকচন ক্লাছটো আকৌ চাবা যিটো নেকি খুবেই গুৰুত্বপূৰ্ণ হে হেল্ল' ষ্টুডেন্টস am I audible হেল্ল' okay good
So we're going to start again. লিয়ানচি এয়াৰটাইপবোৰ চাবা ঘৰত আৰু কোনোবা কোন আছা মই নাজানো, মই ইমান চোৱা নাই স্ক্ৰীন। তো ইয়াত চোৱা তোমালোকে ধুনীয়াকে এইটো কুৱেশ্যন কৰিবা, মোৰ বহুতেই বিশ্বাস যে তোমালোকে পাৰিবা, ঠিক আছে ষ্টুডেণ্টছ? Okay, so we need to move to the next question, which is, so ইয়াত আমাক কৈছে যে you need to find the area. So ইয়াত আমাক কি কৈছে ষ্টুডেণ্টছ? Find the area of the base surface of a cuboid. Cuboid মানে কি? এইটো cuboid মানে হল আমার এই মই যে অথনি কৈছিলো স্টুডেন্টস, cuboid মানে আয়তীয় ঘনক। cuboid মানে কি? আয়তীয় ঘনক। ঘনক এই যে অথনি যে আমি কোশ্চেনবোৰ কৰিছো আয়তীয় ঘনক। তো find the area of the base surface of a cuboid whose total surface area and lateral surface areas are 50 square meter and 30 square meter. Okay, everyone, আমাকে আর ধুনিয়াকে একটা বস্তু দিয়া আছে যে চোৱা এটা এটা আয়তীয় ঘনকৰ আমি কি ওলাব লাগে? বেস সারফেস, মানে ভূমিৰ কি ওলাব লাগে? কালি ওলাব লাগে। বেস সারফেস বুজি পাইছা না নাই? বেজ মানে কি স্টুডেন্টস? বেজ মানে হল ভূমি, মানে নহয়? তো ভূমিৰ কালি ওলাব লাগে, ভূমি পৃষ্ঠৰ বা মজিয়াৰ, তুমি এনেকেও ক'ব পাৰা মজিয়াৰ। কোঠা হলে মজিয়া ক'ব পাৰিলোহেঁতেন, কিন্তু ইয়াত মজিয়া কোৱাটো আমাৰ ইমান ভাল নহ'ব, কাৰণ ইয়াতো ৰুম কোৱা নাই। তো আমাক কৈছে ইয়াত যে এটা এটা ঘনক, এটা আয়তীয় ঘনকৰ ভূমিৰ কালি ওলাব লাগে যদি সেই আয়তীয় ঘনকটোৰ টোটেল সারফেস এরিয়াটো হল আমার, সো টোটাল সারফেস এরিয়াটো কিমান দিছে? 50 স্কয়ার মিটার। এটো হল টোটাল সারফেস এরিয়া, যার কারণে সূত্র বহিব 2 ইনটু LB প্লাস BH প্লাস HL। মনত ৰাখিবা এইটো বস্তু। তাৰ পিছত ইয়াৰ আগত এতিয়া আকৌ আমাক কি কৈছে? ইয়াৰ লেটাৰেল সারফেস এরিয়াটো আমাক কিমান দিয়া আছে? 30 স্কয়ার মিটার। আৰু অথনি যে তুমি কৈছিলা যে লেটাৰেল সারফেস এরিয়া আমি এনেকেও মনত ৰাখিব পাৰিম। ইয়েস, আমি এনেকেও মনত ৰাখিব পাৰিম। মজিয়াৰ কালি পূৰণ তাৰ উচ্চতা, হয়নে নহয়? তো এইটো এই দুটা বস্তু আমাক দিয়া আছে। উই জাস্ট নিড টু ফাইন্ড দিস ওয়ান। ওকে, আমি কি ওলাব লাগে? আমি জাস্ট বেজৰ মজিয়া নহয় মানে ভূমিৰ কালি ওলাব লাগে। আৰু ভূমিৰ কালিটো কি হ'ব? তলত এটা আয়তৰ নিচিনাই থাকে নে নাই কোৱা? আয়তীয় ঘনকৰ তলত কি থাকে? আয়তেই থাকে নে নাই? সো এইটো যদি এল ধৰা, এইটো যদি বি ধৰা, তেন্তে তাৰ কালি হৈ যাব এল ইনটু বি। সিম্পল, ইমানটো আমি ওলালেই হ'ল। তো আমি কৰিম, তোমালোক সকলোৱে ধুনীয়াকে চাই থাকা, জাস্ট চাই থাকা। 1 2 3 লাইনত আমাৰ কুৱেশ্যন ওলাই যাব এইবোৰ। হ্যাঁ, একেবাৰে তোমালোকে টেনশন নলবা, টেনশন ললেই তোমালোকৰ টেনশন আহি যাব, ঠিক আছে? সো টেনশন করো দূর और इधर ध्यान दो, ठीक है? তো আমি ইয়াত লিখি লম যে লেট, আমাকে একো দিয়াই, আমাক তো দিয়া আছে। আচ্ছা, প্রথমে আমি ধরি লও লেট, আমি কি ধরিলাম স্টুডেন্টস? লেন্থ অফ দ্য কিউবয়েড, লেন্থ অফ দ্য কিউবয়েড। কিউবয়েড মানে বুজি পাইছা না নাই? আয়তীয় ঘনক, ঠিক আছে? যাক আমি অসমীয়াত চৌপল বুলিও কওঁ। কিউবয়েড কিমান আছে আমাৰ? এল এন্ড তাৰপিছত আমি ধৰিলো ব্ৰেড, আমি ধৰি লম ব্ৰেড, আমি ধৰি ললো পি, হাইট ধৰি ললো হাইট, আমি ধৰি লৈছো h। ওকে এভৰিওয়ান, সো আমাক যে টোটাল সারফেস এরিয়াটো যে দিয়া আছে কিমান? টোটাল সারফেস এরিয়া দিয়া আছে 50 আৰু লেটারেল সারফেস এরিয়া আমাক দিয়া আছে কিমান? 30। সো আমি কিটা বহাম আটাইবোৰ, হ্যাঁ, ধুনীয়াকে চাই থাকিবা তুমি। সো এন্ড টোটাল সারফেস এরিয়া of the cuboid equal কিমান আছে কোৱাচোন? 2 whole into LB plus BH plus HL। ওকে, সো এইটো আমি ব্যৱহাৰ কৰিম, বা এইটো এতিয়া ব্যৱহাৰ কৰাতকৈ আমাক সারফেস এরিয়াটো কিমান দিয়া আছে? 50 দিয়া আছে না নাই? 50 মিটাৰ স্কয়াৰ দিয়া আছে। তো এইটো বহাও। এতিয়া ইয়াত আমি সূত্ৰটো বহাও। সো আমি লিখিম therefore, সো এই সূত্ৰটো কি হৈ যাব? টোটাল সারফেস এরিয়াৰ BH এন্ড তাহলে আমি বহাম HL।
এল চ' ইকুৱেল হৈ যাব আমাৰ কিমান 50 সকলোৱে চোৱা ধুনীয়াকে হে প্লিজ তো এতিয়া কি কৰিব পাৰিম আমি ইয়াক এনেকেও থৈ দিব পাৰিম বা ইয়াক আমি এটা ষ্টেপ আৰু লিখিব পাৰিম এই দুই ইয়াত পূৰণ ইফালে আহিলে কি হৈ যাব ষ্টুডেণ্টছ হৰণ চ' ইয়াত থাকি যাব এল বি প্লাছ বি এইচ প্লাছ এইচ এল তো ইফালে দুই পূৰণ ইফালে আহি গ'লে হৰণ হৈ যাব তো দুই যাব চ' এল বি প্লাছ বি এইচ প্লাছ এইচ এল ইকুৱেল কিমান হৈ যাব just 25 and this one is equation 1 আৰু এইটো কি হয় equation 1 আৰু আমাক কি দিয়া আছে and আমাক কি দিয়া আছে কোৱা lateral surface টো কি দিয়া আছে lateralক আমি কি বুলি কওঁ অসমীয়াত lateral surface area কোনে ক'বা lateral surface area পাৰ্শ্ব পৃষ্ঠকালি ঠিক আছে surface area আমি আৰু surface area আৰু এক ধৰণৰ পাম সেইটো কম আমি curved surface area okay যাক আমি CSA বুলি কম okay তো এইটো কিমান দিয়া আছে 30 দিয়া আছে ষ্টুডেন্টস এবাৰ চাই লোৱা 30 দিয়া আছে yes 30 দিয়া আছে and we know that the formula for this it was like this 2 LB বা আমি যিটো নেকি আসলতে আমি কিতাবৰ পৰা পাই আছো হেতুই লিখো চোৱা আৰু এটা কি আছিল আমাৰ BH এইটো আছিলে নাই কোৱা কোনোবাই কোৱাচোন ষ্টুডেন্টস এইটো আমাৰ লেটাৰেল সাৰফেস এৰিয়া আছিল হয়নে নহয় সো ইয়াৰ পৰাওতো আমি দুইটো নাইকে কৰিব পাৰিম চোৱাচোন ইয়াৰ পৰাও যদি আমি দুইটো নাইকে কৰো তো LH প্লাস BH ইকুৱেল হৈ যাব ইয়াত 15 বুজি পাইছানে 15 টো মই ডাইৰেক্ট লিখি দিছো তো ইয়াত যদি কি কৰা এতিয়া ইয়াৰ এই মানটো যদি আমি ইয়াত বহাই দিও তোমালোকে নিজে চোৱাচোন প্লিজ LH বা HL একই কথা আৰু হল BH তো আমাৰ কি থাকি যাব এইখিনি থাকি যাব না নাই কোৱা এইখিনি থাকি যাব তো আমি ডাইৰেক্ট বহাই দিলেই হল হয়নে নহয় আরে বাবা বুঝা নাই ইয়েস নাই 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 এইটো হল সাইডৰ তুমি তোমাৰ ৰুমত এতিয়া আছা ন তোমাৰ চাৰিও কাষত যি চাৰিটা বেৰ আছে এইটো হল লেটাৰেল সাৰফেস এৰিয়া পাৰ্শ্ব পৃষ্ঠকালি যাক আমি কি কওঁ অসমীয়াত পাৰ্শ্ব পৃষ্ঠকালি ওকে এইটো মনত ৰাখিবা ঠিক আছে ওকে নাও আমাক কি দিয়া আছিলে BH প্লাস BH নহয় LB প্লাস BH প্লাস HL ইকুৱেল কিমান দিয়া আছিলে 25 এটো কি from 1 তো এটাকে আমি কি বহাই দিম এটো হল আমি 2 দি দিও তো ইয়াত চোৱাচোন LB LH আৰু HL কি বস্তু আৰু BH আৰু BH তো আছে তো এইখিনিৰ সলনি আমি ইয়াত 15 বহাই দিলে হ'বনে ইকুৱেশ্যন 1 2 ৰ পৰা চোৱাচোন ইয়াত চোৱা না বস্তুটো অকন ধুনীয়াকে এইটো সেম হয়নে নহয় এইটো সেকশন হেল্ল' ষ্টুডেন্টস সে ইয়েস অর নো এইটো সেকশন সেম হয় তো ইয়াৰ সলনি আমি জাস্ট 15 বহাম ইয়াত তেতিয়া আমি কি বহাই দিম 15 ওকে সো LB plus 15 equal 25 তো এইটো কি এটা আমি কৈছো from equation 2 তো আমি মনত ৰাখিব লাগিব তো এতিয়াতো হৈ গ'ল চোৱা LB মানে কি লেন্থ ইনটু ব্ৰেথ আৰু লেন্থ ইনটু ব্ৰেথটো তলৰ কালি হ'ব তো ইয়াত 25 হ'ব লাগে সো 25 ইফালে মাইনাস 15 হৈ যাব সো LB ইকুৱেল কিমান হৈ গ'ল জাস্ট 10 হৈ গ'ল কিমান হৈ গ'ল ষ্টুডেন্টস 10 আৰু এইটো মিটাৰ আছে তো মিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে ষ্টুডেন্টস মনত ৰাখিবা ষ্টুডেন্টস প্লিজ তো এইটো হৈ গ'ল আমাৰ সো LB টো ওলাব লাগে হয়নে নহয় কাৰণ বেজটো কি হয় এটা আয়ত আকাৰ হয়নে নহয় যাৰ এইটো L হয় এইটো B হয় তো তাৰ কালি হ'ব LB তো LB আমাৰ কিমান ওলাইছে 10 তো হৈ গ'ল আমি জাস্ট এখানে লিখি দিলেই হ'ল তো তলত লিখিবা তলত এনেকে কোৱা মইতো সেইটোই কৰিছো
মাইনাছে আচ্ছা আচ্ছা, মানে এইটো তেন্তে তুমি মাইনাছ কৰিলে মানে অকণ লেন্দি হৈ যাব আই হোপ। লেন্দি মানে কেনেকুৱা হয় এইটো কৰিব পাৰিবা ফ্ৰম ইকুৱেশ্যন টুৰ পৰা ইকুৱেশ্যন ওৱানৰ পৰা ইকুৱেশ্যন টু মাইনাছ কৰি দিয়া। লেফ্ট হেণ্ড চাইডত মাইনাছ হ'ব, চৰি লেফ্ট হেণ্ড চাইডত মাইনাছ হ'ব, ৰাইট হেণ্ড চাইডত মাইনাছ হ'ব, হৈ যাব সেইটো। একেই কথা, আমি জাষ্ট এটাৰ পৰা আনটোত বহাই দিছো ইয়াত। চোৱা মেথছ কি হয় জানা, মেথছ কাৰো লগত নিমিলে। মেথছ এনচাৰ একেই হ'ব কিন্তু ৱেটো বেলেগ বেলেগ হ'ব। এজন টিচাৰৰ আন এজন টিচাৰৰ লগত নিমিলে, সদায় বেলেগ হ'ব। মই এই বছৰ এনেকে কৰাইছো, আরেক বছৰ বেলেগ ভাবে কৰাম, কাৰণ মোৰ মূৰত যেনেকে আহি আছে মই তেনেকে কৰাই যাম। বুজি পাইছা নে নাই? হুম, কৰিলেই হ'ল। আই হোপ তোমালোকে বুজি পাই আছা, যিসকলে ইউটিউবত চাই আছা তোমালোকে ধুনীয়াকে চাবা আটাইবোৰ বস্তু। হা, যদি কিবা অসুবিধা হয় মোক নিশ্চয় জনাবা, জনাব লাগিব, জনালেহে হয়নে, তোমালোকে নজনোৱা মোক। তো ইয়াত চোৱা নেক্সট কুৱেশ্যনটো আমাক কি দিছে। A box of dimension 80 centimeter, 48 centimeter and 24 centimeter is to be covered with a cloth. কৈছে যে এটা বক্স যাৰ আমাক জোখ কেনেকে দিয়া আছে, এইটো 80 centimeter, 48 centimeter and 24 centimeter। এই ক্ষেত্ৰত সদায় মই সিদিনাখন কৈছিলো ইয়াক ধৰিম L, ইয়াক ধৰিম B, ইয়াক ধৰিম H। তো আমাক কৈছে how many meters of cloth of width, আমাক কিমান কৈছে 96 centimeter is required to cover 100 such boxes। কৈছে যে এনেকুৱা এনেকুৱা এশটা বক্স, এনেকুৱা এশটা বক্স, এনেকুৱা এশটা বক্স মানে কি কৰিবলৈ, ঢাকিবলৈ, কভাৰ কৰিবলৈ 96 চেণ্টিমিটাৰ ব্যাস, 96 চেণ্টিমিটাৰ প্ৰস্থ যুক্ত কাগজ কিমান, কাপোৰ কিমান লাগিব বুজি পাইছানে? মই কৈ দিওঁ আকৌ। চ' এটা মই বক্স বনাওঁ ইয়াত, মই এটা বক্স বনাই আছো ষ্টুডেন্টস, চোৱা। ধৰি লোৱা এই বক্সটো আমাৰ এইটো হয়, ওকে, এইটো এটা বক্স। তো এইটো বক্সৰ আমাক এল দিয়া আছে, এইটো আমাক কিমান দিয়া আছে 80, 48, 24। এইটো হ'ল 80, 80, 48, 24, 24 এনেকে দিয়া আছে। তো এইটো ঢাকিবলৈ যিটো কাপোৰ প্ৰয়োজন হ'ব, যদি সেই কাপোৰটোৰ প্ৰস্থ কিমান থাকে 96 থাকে, তেন্তে তেনেকুৱা এশটা বক্স, এশটা বক্স ঢাকিবলৈ কিমান 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 কাপোৰ লাগিব, তো সেইটো আমাক কৈছে। তো প্ৰথমে আমি এটা বক্স ঢাকিবলৈ কিমান লাগে সেইটো ওলাম। বুজি পাইছানে আমাৰ প্লেনটো ষ্টুডেন্টস? ডিড ইউ আন্ডাৰষ্টেণ্ড দ্য প্লেন? সো আমিতো একেবাৰে এশটা ওলার দরকার নাই, আমি প্রথমে ওলাব চেষ্টা কৰিম যে এটাত কিমান লাগে, এটা কাপোৰ এটা বক্স ঢাকিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হয় সেইটো আমি ওলাবলৈ চেষ্টা কৰিম। ঠিক আছে ষ্টুডেন্টস? ওকে, সো ফার্স্ট আমি ইয়াত এই যে আমাক দিয়া আছে এটা, চোৱা ষ্টুডেন্টস, ইয়াত যে আমাক এই দৈৰ্ঘ্যটো দিয়া আছে, এইটো দৈৰ্ঘ্যৰ আমি কি ওলাই ল'ম, কালি ওলাই ল'ম। ঠিক আছে, তো জলদি আমি কৰিম ষ্টুডেন্টস, এইবিলাক বহুত সহজ। আমাক কি কি দিয়া আছে এইটো আমি বনাও, আমি এইটো লিখো প্ৰথমে, তোমালোকে টেনশন নল'বা প্লিজ। হ্যাঁ, চোৱা মই আছো মানে, টেনশন নেই लेने का, ठीक है ना स्टूडेंट्स? टेंशन लेने का या नहीं लेने का, বলো। ওকে, সো ইয়াত আমি লিখিম given length of the box কিমান দিয়া আছে 80 সেন্টিমিটার, and কিমান দিয়া আছে breadth, এইটো breadth কিমান দিয়া আছে, breadth এইটো L, L লিখিবা, length টো কারণ শর্টকাট করা তেতিয়া আমার সহজ হ'ব। এইটো দিয়া আছে 48 সেন্টিমিটার আৰু 24, এইটো হল আমার হাইট। হাইট আমাক কিমান দিয়া আছে, হাইট আমাক দিয়া আছে 24
সেন্টিমিটার। সো আমি ডাইরেক্ট ওলাই দিম, therefore total surface area of the box ইকুয়াল কি হ'ব, যেহেতু এইটো এটা কিউবয়েড হয়, এইটো এটা কি হয় কিউবয়েড, আৰু কিউবয়েডৰ টোটেল সারফেস এৰিয়াৰ সূত্ৰটো আছিলে 2 হোল ইনটু LB প্লাস BH প্লাস HL। সো ইয়াত আমি কি কৰিম, এইকেইটা মান বহাম, 2 পূৰণ কি হৈ যাব, LB কিমান আছে জলদি কোৱা, L আছে 80, B আছে 48, 48 ইনটু 24 আৰু কিমান আছে ষ্টুডেন্টস ইয়াত 24 ইনটু 24 ইনটু ইয়াত জাগাই হোৱা নাই, ৰব মই ইয়াক ইফালে লৈ আহো অকমান, 24 ইনটু কিমান হৈ যাব 80। তো এইটো আমি কৰো এতিয়া, চোৱা যদি আমি এইটো কৰো তো আমাৰ কিমান হ'ব, মই ইয়াত ডাইৰেক্ট ইকুৱেল দি দিও, আমাৰ ক্যালকুলেশন হৈ যাব। সো মই ডাইরেক্ট ইকুৱেল দি দিছো, চোৱাচোন ষ্টুডেন্টস অকমান আমাৰ এইটো কোনে কৰি দিছে কোৱাচোন, কলগে কিয় 2 0 নাই, বাট এইটো আমাৰ ঠিকই আছে নে নাই, আকৌ তো ব্ৰেকেট দিব লাগিব, ও এইটো হল তেতিয়া হ'ব কিমান 13000, বুজি পাইছানে কেনেকে হল এইটো ষ্টুডেন্টস, হেল্ল, এইটো মানে কোনে কৰিছে এইটো সলভ, টেকনলজি হয়নে নহয়, তো সেইটো মই আৰু অকণ দি দিও লাগিলে, আচ্ছা মনত ৰাখিব 13824, 13824, ওকে অকণ আমি শর্ট কৰি দিও, 8 ইনটু 4 ইফালে হৈ যাব 8, 8 গুণ 64, 0 4 0 4 আৰু ইফালে হ'ব 38 প্লাস এইটো হৈ যাব কিমান 48 ইনটু 24 ইকুৱেল 1152 প্লাস 24 ইনটু 80 ইকুৱেল 1920। সো এই গোটেইটো আকৌ যদি যোগ কৰি দিও কিমান হ'ব 3840 প্লাস 1152 প্লাস 1 প্লাস 1920 ইকুৱেল কিমান হ'ব 2 ইনটু 6912। সো আনসারটো আমার হয়ে যাব কিমান, আনসারটো হয়ে যাব 13824, ডান 13824, কিমান আছে সেন্টিমিটার নে মিটার, সেন্টিমিটার, সো সেন্টিমিটার স্কয়ার, ওকে বুঝি পাইছা না স্টুডেন্টস, সেন্টিমিটার স্কয়ার হল আমার ইয়াৰ আনসার, বাট এইটো আনসার নহয় স্টুডেন্টস, ওকে এইটো আনসার আমাৰ নহয়। সো আমাক ইয়াত দিয়া আছে যে এইটো ঢাকিবলৈ, আরে বাবা এইটো ঢাকিবলৈ তো সেমই কাপোৰ লাগিব হয়নে নহয়, এইটো ঢাকিবলৈ তাৰ কি লাগিব ষ্টুডেন্টস কোৱাচোন, সেম কাপোৰ লাগিব, বাট তাৰ কাপোৰটোৰ আমাৰ প্ৰস্থ কিমান দিয়া আছে, উইথ কিমান দিয়া আছে বা ব্ৰেথ কিমান দিয়া আছে ষ্টুডেন্টস কোৱা, হেল্ল, আমাক দিয়া আছে 96 সেন্টিমিটার হয়নে নহয়, এন্ড নাও আমি লিখিম কি দিয়া আছে আমাৰ উইথ অফ দ্য ক্লথ 96 সেন্টিমিটার দিয়া আছে। So how we can solve this? Therefore 96 সেন্টিমিটার যদি হয়, so এটো আমার কিমান হয়ে যাব 96 and 34, let me count, so এটো তোমালোকে তোমালোকে ইয়াতো কৰিব পাৰিবা, তুমি যে কৈছিলা উত্তম, you can also solve it here, okay তুমি ইয়াতো কৰিব পাৰিবা, ইয়াত তোমাৰ এইটো 2 ঘৰ যাবগৈ, তো এইটো ঘুৰিখিনি এটাই হ'ব কথা, তো ইয়াতো হ'ব ইমানটো, ইমানটো হলে তুমি এইটো কেনেকে কৰিব পাৰিবা কোৱাচোন, যদি 2 গুচি যায়, 2 গুচি গলে ইফালে 2 যাব, তো এটাই হ'ব ঘুৰিখিনি, এটাই হৈ যাব হয়নে নহয়, এনেকুৱা হ'ব দশমিক দশমিক বহাবা, কিন্তু মই যেনেকে কৰিছো এনেকে কৰিলেও হ'ব, কোনো প্ৰবলেম নাই, ঠিক আছে তোমালোকে টেনশন নলবা এইটো লৈ আকৌ, ওকে ষ্টুডেন্টস, ওকে সো আই হোপ তুমি এইটো বুজি পাইছা, যদি এইটো বুজি পাইছা বহুতেই ভাল,
কিবা প্ৰব্লেম হ'লে মোক জনাবা তোমালোকে। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে ষ্টুডেণ্টছ কোৱাচোন? কুৱেশ্যন 5 দিয়া আছে আমাক। কুৱেশ্যন 5ত কি দিয়া আছে এবাৰ চোৱা। A roller, চোৱা, a roller takes 500 complete revolutions to level a playground. কৈছে যে এটা ৰোলাৰ বুজি পাইছে নে নাই? ৰোলাৰ ৰাস্তা যে সমান কৰে, সেই ৰোলাৰটোৱে এটা প্লেগ্ৰাউণ্ড সমান কৰিবলৈ 500 পাক দিবলগীয়া হয়। Find the cost of leveling the ground at the rate of 75 paisa per square meter. তো কৈছে এক স্কুৱেৰ মিটাৰ সমান কৰিবলৈ কিমান টকা ৰোলাৰটোৱে 75 পইচা লয়। If the diameter and length of the roller is 84 centimeter and 124 centimeter respectively. Okay, simple. এইটো শুনা। ৰোলাৰ, এবাৰ মই বনাওঁ ৰোলাৰটো বনাই তুমি ক'বা যে শ্বেপটো কি হয় ইয়াৰ। এইটো কি শ্বেপ হয় কোৱাচোন? কি শ্বেপ হৈ আছে এইটো? এইটো এটা কি শ্বেপ হৈ আছে? চিলিণ্ডাৰ শ্বেপ হৈ আছে, হয়নে নহয়? গুড। এইটো এটা কি শ্বেপ হৈ আছে? চিলিণ্ডাৰ শ্বেপ। তো চিলিণ্ডাৰ শ্বেপৰ ৰোলাৰৰ কি এইটোৰ প্ৰয়োজন হ'ব জানো? এইটোৰ প্ৰয়োজন হ'ব জানো? নাই। ৰোলাৰে সদায় এইটোৰ প্ৰয়োজন কৰিব। এইটো ভাগ কাৰ্ভ, যেটা নেকি কার্ভ সারফেস এরিয়া আছে তার, কার্ভ সারফেস এরিয়া। তো আমি জানো যে ইয়াৰ কার্ভ সারফেস এরিয়াৰ সূত্ৰটো আছিলে 2 পাই আর এইচ, হয়নে নহয়? হয়নে নহয়? এটা সিলিন্ডার যদি খাড়া হৈ থাকে তাৰ উচ্চতাক আমি এইচ বুলি ধৰিম, তাক আমি হাইট বুলি কম। কিন্তু যদি যদি শুই থাকে তেন্তে আমি তাক কি বুলি কম কোৱাচোন? তাৰ তাক আমি তাৰ দৈৰ্ঘ্যটোক আমি হাইট বুলি কম, এইচ বুলি ধৰিম, মানে বুজি পাইছে নে নাই? তাক আমি কম যে দৈৰ্ঘ্য, তাৰ দৈৰ্ঘ্য বুলি ধৰিম, কিন্তু বুজাম কি এইচেৰে বুজাম। আকৌ যদি মাটিৰ তলত থাকে, ধৰা এইটো সাৰফেসটো ইয়াৰ তলত থাকে, তেন্তে ইয়াক আমি কি বুলি কম? গভীৰতা। কিন্তু তথাপিও ইয়াক আমি কি বুলি ধৰিম? এইচ বুলি ধৰিম। তো চোৱা এই তিনিটা ধৰণে থাকিব পাৰে নে নহয়? পাৰে নে নাই কোৱাচোন? পাৰে। যেনে এটা কুৱাৰ কথা ক'লো, এটা ৰুলাৰৰ কথা ক'লো, এটা চিমনিৰ কথা ক'লো মই, তেনেকেও থাকিব পাৰে ইহঁতি। তো ইয়াক আমাক দিয়া আছে এটা বস্তু লেন্থ দিয়া আছে। তো লেন্থ দিয়া আছে আমাক কি দিয়া আছে? এটা ডায়ামিটার। ওকে, ডায়ামিটার ডি দিয়া আছে আমাক কিমান? ডি দিয়া আছে 84 সেন্টিমিটার। তো লগে লগে আমি ওলাই দিম 42 সেন্টিমিটার হৈ যাব তাৰ কি ওলাই যাব? তাৰ ৰেডিয়াস। আৰু এইটো দিয়া আছে আমাক 120 সেন্টিমিটার। সো উই উইল সলভ ইট। ওকে, বহুত ধুনীয়া। আমি এবাৰ চাও ধুনীয়াকে। যেহেতু এইটো মিটাৰত দিয়া আছে, আমি মিটাৰত কৰিলেও হ'ব, বা সেন্টিমিটাৰত কৰি লাষ্টত যদি মিটাৰ কৰি দিওঁ তেতিয়াও আমাৰ কোনো প্ৰব্লেম নাই। এনি ডাউট স্টুডেন্টস? Okay, good. Look at this question. আমাক কি দিয়া আছে এইটো আমি লিখো প্ৰথমে। আমাক দিয়া আছে diameter of the কি দিয়া আছে? roller. কিমান দিয়া আছে স্টুডেন্টস? এইটো দিয়া আছে 84 সেন্টিমিটার। তো এটাকে আমি লিখিম therefore radius diameter আমাৰ কাম নাই ইয়াত। তো 84ক আমি 2ৰে হৰণ দি দিলো। এতিয়া হৈ গ'ল এইটো 42 সেন্টিমিটাৰ। তো সেন্টিমিটাৰক আকৌ আমি মিটাৰত নিম, যেহেতু মিটাৰত ওলাব দিছে। চোৱা ইয়াত চোৱাচোন, খৰচটো কিহত কৈছে? পাৰ স্কুৱেৰ মিটাৰ, হয়নে নহয়? সো পাৰ স্কুৱেৰ মিটাৰ। তো আমি এতিয়া কৰিম যে ইয়াক যদি মিটাৰত নিও তো 0.42 মিটাৰ হৈ যাব। আৰু কি দিয়া আছে আমাক? এণ্ড লেন্থ কিমান দিয়া আছে? লেন্থ কিমান দিয়া আছে স্টুডেন্টস? লেন্থকো আমি এইচ বুলি ধৰিম, এইটো মনত ৰাখিব। মই যে অথনি কৈছো, কাৰণ এইটো চিলিণ্ডাৰো এনেকুৱাই হয়। তো লেন্থটো কিমান আছে? 120 সেন্টিমিটাৰ। লগে লগে আমি কি কৰিম? 1.2 সেন্টিমিটাৰ, 1.2 মিটাৰ। সো এতিয়া চাও আমি এটা ৰেভলিউশন কৰিলে কিমান সময় ল'ব। তো বুজি পাইছা নে নাই মই কি কৈ আছো? এটা ৰেভলিউশন কৰিবলৈ ইয়াৰ কিমান সময় লাগিব? আরে বাবা, এইটো কি হৈ গ'ল? আহা হা, হোৱা নাই, বাট বুজি পাইছানে? এইটো
এটা পাক ঘূৰিলে ই পুৰাটো ঘূৰিব। তো আমি চাম যে এটা পাকত ই কিমানটো ঘূৰিব পাৰে। therefore কাৰ্ভ সাৰফেস এৰিয়া, তোমালোকে ইয়াক শৰ্টকাটত কাৰ্ভ সাৰফেস এৰিয়াক CSA বুলিও লিখিব পাৰা, টোটেল সাৰফেস এৰিয়াক তোমালোকে TSA বুলিও লিখিব পাৰা। ক্লাছ 10 তেনেকে পাবা সাৰফেস এৰিয়া অফ দ্য ৰোলাৰ কিমান আছে আমাৰ 2 পাই r h হ'ব। তো এতিয়া মান বহুৱা, 2 মানে 2, পাই মানে হ'ল 22/7, h মানে কিমান, h মানে হৈ গ'ল আমাৰ উচ্চতা কিমান আছে 1.2 ইনটু 1.2। তেতিয়া আমি কি কৰিব পাৰো এবাৰ চাও ষ্টুডেন্টস, ইয়াত আমাৰ কিমান হৈ যাব, মই যদি ডাইৰেক্ট কৰি দিও তো ওপৰত হৈ যাব 2 ইনটু 22 ইনটু 1.2 and 1.2 1.2 ইনটু 1.2 কোৱা 2 পাই নাই 2 পাই RH তো হোৱা নাই, হা 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 ইয়েস, এইটো হ'ব r হ'ব 0.42 আৰু h হৈ যাব কিমান 1.2, হা হা ওকে ডান গুড। চোৱা এই 0.4 তেন্তে ইয়াত কেইবাৰ যাব, আমি জানো যে 7 6 গুণ 42 হয় নহয়, তো 0.6 বাৰ যাব। সো ইয়াত আমাৰ তেন্তে থাকি গ'ল কিমান চোৱা ষ্টুডেন্টস, তো ইয়াত আমাৰ থাকি গ'ল 2 ইনটু 22 ইনটু 0.6 ইনটু 1.2 ইকুৱেল কিমান হ'ব, ইকুৱেল হৈ যাব আমাৰ 31.68, ইকুৱেল হৈ যাব 31.68। বুজি পাইছানে, মই এইটো মুছি দিওঁ 31.68। তো আই হোপ বুজি পাই আছা হয়নে? হেল্ল' ষ্টুডেন্টস, 3.168 ৰবা মই আকৌ কৰি চাওঁ, 2 ইনটু 22 ইনটু 0.6 ইনটু 1.2 এইটো মিটাৰত, let me check wait। ওকে ষ্টুডেন্টস, ইয়াত আমাৰ অকণ প্ৰবলেম হ'ল, ইয়াত চোৱা ইয়াত প্ৰবলেম হৈছে, ইয়াত আমি বহাব লাগিছিল 2 ঘৰ আগতহে যাব এইটো দশমিকটো, তো এইটো হ'ব 6। তো ইয়াতো যদি আমি এনেকে বহাও ধুনীয়াকে, তো ইয়াত যদি 0.06 বহাব লাগিছিল, তো এতিয়া আমাৰ কি হৈ যাব ষ্টুডেন্টস 3.168 হৈ যাব, ঠিক আছে ষ্টুডেন্টস। ওকে, তো এইটো আমি ধ্যান দিবলগীয়া কথা। তো এতিয়া চোৱাচোন আমাৰ কি হৈ যাব মিটাৰ স্কুৱেৰ নাও, এতিয়া আমি কৰি থাকিম বাকিবোৰ। তো এইটো আমাৰ হৈ গ'ল। তো এটা ৰেভলিউশন ঘূৰিলে চোৱা আমাক কৈছে 500টা কমপ্লিট ৰেভলিউশন কৰিব লাগিব, তো এটা ৰেভলিউশনত কিমান যায় 3.168 মিটাৰ স্কুৱেৰ। তো 500 যাব 500 পূৰণ হৈ যাব হয় নহয়, কিমান হ'ব কিবা এটা হ'ব, কিমান হৈ যায় হেল্ল' হা এইটো হ'ব 1584টা হয় নহয়, পাক দিব লাগিব, তো ইমান মিটাৰ হৈ যাব। তো আমি এইটো কৰিম, তোমালোকে টেনশন নলবা। সো আমি লিখিব পাৰিম therefore area covered in one revolution ইকুৱেল কিমান হৈ যাব 3.168 মিটাৰ স্কুৱেৰ। therefore in 500 revolution এইটো কি হৈ যাব 3.168 into 500, এইটো হৈ যাব আমাৰ কিমান 1584। তো এইটো কিমান আছিলে মিটাৰ স্কুৱেৰ। তো 500টা পাকত কিমান কিমান মিটাৰ যাব, 500টা পাকত কিমান মিটাৰ খৰচ সি সমান কৰিব
1584 মিটাৰ 1584 মিটাৰ ই সমান কৰিব। তো যিহেতু 1 টকাত যিহেতু এক আহ, এক এক মিটাৰ স্কুৱেৰত কিমান টকা খৰচ 0.575 টকা। তো 1500 লগত আমি এইটো পূৰণ কৰি দিম, তো ডান হৈ যাব। therefore আমি কি দি দিম যে এৰিয়া কষ্ট পাৰ মিটাৰ যেহেতু আমার ইয়াত দিয়া আছে কষ্ট পার মিটার, কষ্ট পার 1 মিটাৰ স্কুৱেৰ 1 মিটাৰ স্কুৱেৰ ইকুৱেল কিমান কৈছে 0.75 rupees হয় নে নহয় ৰুপি। সো আমি কি কৰিম এটাকে টোটাল কষ্ট আমাৰ কিমান হৈ যাব, টোটাল কষ্ট হৈ যাব আমাৰ 0.75 into 1584 এইটো হ'ল ইমান টকা 1184 no 1188 1188 so আমাৰ আনসাৰ হৈ যাব 1188 rupees। তো ইমানটো সমান কৰিবলৈ কিমান টকা লাগিব জলদি বলো এভৰিওয়ান 1188 হয়নে নহয় 1188 rupees লাগিব to level up this, okay everyone, did you understand this? Hello everyone, please কোৱা অকল তুমি আছানে? let me check কিমানজন আছে ক'ব লাগে হেল্ল' আৰমান, অৰ্ঘ, দীপাঞ্জলি, দৃষ্টি আৰু কোন ৰহিমা আছা কোৱা okay if তোমালোকে যদি নোকোৱা তো মই কেনেকে সুধিম হয় নে নহয় তোমালোকে ক'ব লাগিব নিজে মনৰ পৰা হেল্ল' মন ক'ত থৈ আহিছে তোমালোকে এতিয়া চোৱা আমি চাও next question কি কৈছে find the curved surface area of a cylindrical container of curd with one end open whose height and radius is কিমান 30 centimeter and আমাক কিমান কৈছে students 14 centimeter respectively আমাক এটা cylindrical container কৈছে তো এনেকুৱা এটা container চোৱা এনেকুৱা এটা container যেটো cylindrical এনেকুৱা এটা কন্টেইনাৰ কৈছে এইটো জাৰ অটো এইটো এনেকুৱা আছে যাৰ হাইট কিমান দিয়া আছে হাইট দিয়া আছে আমাক 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ আৰু তাৰ যেটো ৰেডিয়াসটো আমাক কিমান দিয়া আছে 14 সেন্টিমিটাৰ সো আমাৰ কি ওলাব লাগে তাৰ এটা মূৰ ওপেন one end open এটা মূৰ ওপেন এটো ক্লোজ আছে এটো মূৰ ক্লোজ আছে এটো মূৰ ক্লোজ আছে বাট এটো মূৰ কি আছে স্টুডেন্টস ওপেন আছে তো আমি জানো যে তেন্তে এইটোৰ কাৰণে হ'ব সোয়াপ এইটোৰ কাৰণে হ'ব 2 পাই rh কাৰ্ভটোৰ কাৰণে হ'ব 2 পাই rh আৰু যেহেতু ইফালে বন্ধ আছে তো ইয়াৰ কাৰণে হৈ যাব পাই r স্কয়াৰ সো আমি এইটো ব্যৱহাৰ কৰিলেই we will get the answer, okay সো আমি এইটো নিয়ম ব্যৱহাৰ কৰিব লাগিব to get the answer, okay everyone বুজি পাইছা okay তো জলদি চাও আমি কি দিয়া আছে আমাক এটা মূৰ ওপেন আছে ইয়াৰ so container card that one end open whose height কিমান কৈছে radius ইমান কৈছে আমাক okay so আমি এতিয়া কৰো ইয়াত আমাক কি দিয়া আছে এটো চাও প্ৰথমে given আমাক দিয়া আছে radius আমাক কিমান দিয়া আছে radius দিয়া আছে 14 সেন্টিমিটার radiusক আমি r বুলি ধৰিম r কিমান দিয়া আছে 14 সেন্টিমিটার okay students তাৰ পিছত আৰু কি দিয়া আছে আমি চাও and height কিমান দিয়া আছে height মানে h কিমান দিয়া আছে 30
সেন্টিমিটার। সো দেয়ারফর আমার যেহেতু ইয়াত এটা এরিয়া আমার আছে, সো এটা এরিয়া হলে সো that one end open whose height, let me check the Assamese version of this. Assamese version 2 পৃষ্ঠা নম্বর কিমান আছিলে? কৈছে যে চুঙাৰ বক্ৰ পৃষ্ঠকালি এখন মুখ খোলা, ওকে, এখন মুখ খোলা আছে, সো চোৱা therefore ওকে কার্ভ সারফেস এরিয়া আমাক খোলা বলছে, তো এখন মুখ খোলা আছে নোখোলা আছে এইটো আমাৰ কোনো কথাই নাই। ষ্টুডেন্ট শুনা ইয়াত কি কৈছে ভালকে, ষ্টুডেন্ট শুনি আছা? উত্তম, উত্তম চোৱা ইয়াত আমাক এইটো ধৰাৰ এতিয়া দৰকাৰ নাই, মই কৈছিলো এইটো ধৰিব লাগিব, বাট এইটো কিয় ধৰিম আমি কোৱাচোন? কাৰণ আমাক কি ইয়াত কৈছে যে এইটো আমাক জাষ্ট কৈছে কি ফাইন্ড দ্য কার্ভ সারফেস এরিয়া, সিএসএ আমাক ওলাব দিছে। সো আমি জানো এই সিএসএ কি হয়, এইটো মই লিখিলো অথনি, হয়নে নহয়? আমি ইয়াত লিখিম এতেকে কার্ভ সারফেস এরিয়া of the container, of the container 2 pi rh, 2 pi rh. So now just ব্যবহার করি দিয়া টাইপের বস্তু 2 into 22/7 into 22/7 into r কিমান আছে? r আছে আমার 14 14 into h কিমান আছে? 30. So what we can do everyone, আমি এই 7 এই 14 যাব দুবার, তো আমার থাকি গল কি 2 পূরণ 22 পূরণ 2 পূরণ 30, তো ইফালে কিমান হ'ব ডাইরেক্ট টেকনোলজি আই কৈ দিয়ক, তো আমার আনসার হয়ে যাব 2640 তো সেন্টিমিটার আছিল নে মিটার আছিলে? সেন্টিমিটার, সো সেন্টিমিটার স্কয়ার। যদি আমাক কলেহেঁতেন যে উই নিড টু ফাইন্ড দ্য এরিয়া, জাস্ট আমাক এরিয়া কলেহেঁতেন যদি উইথ ওয়ান এন্ড ওপেন, তেন্তে আমি তাৰ লগত আৰু এটা কি যোগ কৰিলোহেঁতেন, তাৰ লগত পাই আর স্কয়ার আমি যোগ কৰিলোহেঁতেন। কিন্তু আমাকে ইয়াত স্পষ্টকৈ মেনশনেই কৰি দিছে যে উই নিড টু ফাইন্ড দ্য কার্ভ সারফেস এরিয়া, কার্ভ সারফেস, এইটো চোৱা কার্ভ সারফেস এরিয়া সিএসএ, ওকে, তো এইটো আমাক মেনশন কৰি দিছে, সো দ্যাটস ওয়াই উই ডোন্ট নিড টু এপ্লাই এনি আদার থিং। ওকে এভরিওয়ান, আই হোপ তুমি এইটো বুজি পাই আছা। হেল্ল' বুজি পাই আছা না নাই? উত্তম কিবা ডাউট আছে কোৱা থাকিলে? ওকে গুড গুড, সেইটোৱে ডাউট থাকিব নালাগিব। স্ক্ৰীন দেখা গৈ আছে ন ধুনীয়াকে? কিবা অসুবিধা হলে মোক জনাব লগে লগে। তো এতিয়া চাও আমি কুৱেশ্যন 7, ইয়াত কি আমাক দিয়া আছে, three cubes each of the side length কিমান কৈছে আমাক 5 centimeter are joined end to end, so we need to find the total distance, we need to find the total surface area of the cuboid, cuboid মানে বুজি পাইছা না আয়তীয় ঘনক ফর্ম। ওকে চোৱা দুটা কিউব, তিনিটা কিউব এটাৰ লগত আনটো তুমি সংযোগ কৰিছা, তো এইটো চোৱা তিনিটা কিউব যদি সংযোগ কৰা কেনেকুৱা হ'ব, আৰু প্ৰত্যেকটা কিউবৰ কি আছে কোৱাচোন? প্ৰত্যেকটা কিউবৰ এটা এটা সাইডৰ মান 5 সেন্টিমিটাৰ। তো ইয়াৰ তুমি তুমি চোৱা না লুডু গুটি যদি তিনিটা এনেকে একলগ কৰা, এইটো কিন্তু হোৱা নাই ইমান ধুনীয়াকে, মই মানে জাস্ট বুজাই দিবলৈ চেষ্টা কৰি আছো। এনেকুৱা হ'ব না নাই কোৱা? তিনিটা সমান লুডু গুটি যদি একলগ কৰা, তো ইয়াৰ প্ৰত্যেকটো বাহুৰ মানে 5, তেন্তে ইফালে 5 5, ইফালেও 5 হ'ব, ইফালেও 5এই হ'ব। তো ইয়াত কি এটা চেঞ্জ হ'ল কোনে কবা? চেঞ্জ কি হ'ল কোৱা? চেঞ্জ হ'ল তাৰ এল, এলটো কিমান হৈ গ'ল 15, আৰু বাকি সব সেমই আছে। এইটো হৈ গ'ল তাৰ হাইট, আৰু এইটো হৈ গ'ল তাৰ বেজ। তো আমি এনেকে কৰিব লাগে, এইটো হৈ গ'ল এল, এইটো হৈ গ'ল এল, এইটো তোমালোকে নিজে কৰিবা। তোমালোকে জাস্ট কি কৰি দিব, আমাক কৈছে টোটাল সারফেস এরিয়া ওলাব লাগে, তো টোটাল সারফেস এরিয়ার সূত্রটো এইটো বহাই দিবা 2 হোল ইনটু এলবি প্লাস বিএইচ প্লাস এইচএল। আৰু কোনোবা যদি এইটো সলিউশন
জানিব বিচাৰা তেন্তে তোমালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰা www.ospinacademy.com অ'কে এইটো ৱেবছাইট ভিজিট কৰিবা তাতো পাই যাবা বা আমাৰ হোৱাটছআপ নাম্বাৰটোত কল কৰি দিবা তাত অট'মেটিক মেছেজ কৰি দিবা হোৱাটছআপত তো তাত অট'মেটিক আহি যাব আমাৰ যিমান ৱেবছাইটবোৰ আছে তাৰ লিংকবোৰ আহি যাব তো তোমালোকে চাব পাৰিবা অ'কে এইটো বহুত সহজ মই এইকাৰণে কৰাই দিয়া নাই তাৰপিছতো আমি চাওঁ ইয়াত আমাক কি কৈছে find the diameter of the base of a cylinder whose height কিমান কৈছে 14 centimeter and lateral surface area আমাক কিমান দিয়া আছে 88 centimeter okay come on this is easy okay আমাকে দিয়া আছে এটা সিলিন্ডাৰৰ কি দিয়া আছে হাইট দিয়া আছে 14 centimeter okay 14 centimeter দিয়া আছে আমি লিখিম ইয়াত given আমাক কি দিয়া আছে গিভেনত আমাক দিয়া আছে যে তাৰ হাইটটো দিয়া আছে আমাক কিমান 14 সেন্টিমিটাৰ সো আমি ওলাব লাগে ডায়ামিটাৰ আমি ওলাব লাগে of the base of a cylinder base of a cylinder মানে ভূমিৰ ব্যাসাৰ্ধ ব্যাস ভূমি ব্যাস ডায়ামিটাৰ মানে ব্যাস আৰু ৰেডিয়াস ক'লে ব্যাসাৰ্ধ হ'লেহেঁতেন সো আমি ইয়াত ধৰি ল'ম আমাক প্ৰথমে দিয়া আছে কি আমি লিখো given height of a cylinder h আমি ধৰি ললো h এইটো দিয়া আছে 14 সেন্টিমিটাৰ and আমাক আৰু কি দিয়া আছে লেটাৰেল সারফেস এরিয়া বা কার্ভ সারফেস এরিয়া কি বস্তু হয় নহয় লেটাৰেল সারফেস আৰু কার্ভ সারফেস একই নহয় কিন্তু একই হয় কিয় কাৰণ উত্তম তুমি ইমেজিন কৰা তুমি এটা সিলিন্ডাৰৰ ভিতৰত সোমাই আছা তোমাৰ চাৰিওকাষে কি দেখিবা তুমি সেই কাৰ্ভটো দেখিবা নে নাই তুমি চাৰিওফালে চালে তুমি কাৰ্ভ দেখিবা তলত নাচালে আৰু ওপৰত নাচালেই হ'ল lateral surface area কিমান দিয়া আছে বলো 88 সেন্টিমিটার স্কয়ার আমাক কি ওলাব লাগে ডায়ামিটার ওলাব লাগে সো we need to find the diameter ওকে তো আমাক যদি ডায়ামিটার ওলাব দিয়ে তেন্তে আমি তো ডায়ামিটার কোনো সূত্ৰৰ সহায়ত ওলাব নোৱাৰিম তো আমি ডাইরেক্ট ওলাম কি তার রেডিয়াস let the radius of the cylinder of the base of cylinder ইকুৱেল আমি কিমান ধৰিছো কোৱা কিমান ধৰিছো r capital R small r তো এতে therefore লিখিব পাৰিম therefore আমাক যেটো lateral surface area টো দিয়া আছে 288 তো ইয়াৰ কাৰণে আমি কি লিখিব পাৰিম lateral surface area 2 pi r h ইকুৱেল কিমান 88 সেন্টিমিটাৰ স্কয়াৰ 2 ৰ জায়গাত কি বহা 2 r ৰ জায়গা পাইৰ জায়গাত 22/7 r ৰ জায়গাত r বহাই দিয়া আৰু h ৰ জায়গাত কি বহাই দিয়া এটো r ধৰিছো আমি ইয়াত যেহেতু তো ইয়াত h ৰ জায়গাত কি বহাই দিয়া 14 h ৰ জায়গাত 14 বহাই দিয়া এফালে 88 আছে আমি ভালকে চাও এইখিনি অংশ অকমান চোৱা তো ইয়াত তুমি কি কৰি দিবা এই 7 এই 14 যাব দুবাৰ তে 2 পূৰণ 22 পূৰণ 2 পূৰণ এই দুটো কিফালে লৈ গলো কোনো প্ৰবলেম নাই এফালে থাকিল r আৰু হৈ গল 88 ওকে কি হ'ব কোৱা তো 2 into 8 2 into 22 44 44 into 2 88 সিফালে হৈ গল 88 into r equal 88 so r equal কিমান হৈ যাব 88/88 that means r equal হৈ যাব আমাৰ কিমান r equal হৈ যাব 1 হৈ যাব yes 1 হৈ যাব যেহেতু আমি জানো যে d টো কি হয় r ৰ 2 গুণ হয় হয়নে নহয় তো যেহেতু d কিমান হয় diameter equal 2 into r তো 2 into 1 equal কি হৈ গল 2 মিটার মিটার না সেন্টিমিটার সেন্টিমিটার সেন্টিমিটার
কোৱা এইটো চোৱা এবাৰ আৰু কোৱা মোক কিবা আছেনে ইয়াত প্ৰব্লেম আছেনে বাৰু ইয়াত অ'কে গুড তো সদায় এইবোৰ বস্তু মনত ৰাখিবা আৰু এইবোৰ কৰিব চেষ্টা কৰি থাকিব লাগিব হা ষ্টুডেণ্টছ অ'কে ঘৰত ট্ৰাই কৰিবা তোমালোকে বাকী যি আৰু আমাৰ কুৱেশ্যন আছে এইকেইটা তোমালোকে নিজে কৰিবা এইকেইটা তোমালোকে পাৰিবা নিজে অ'কে আৰু কিবা প্ৰব্লেম হ'লে আমাৰ ৱেবছাইটটো ভিজিট কৰিবা বা মোৰ নাম্বাৰটোত হোৱাটছআপ কৰিবা তাত তোমালোকে ইনফৰমেশ্যনবোৰ পাই যাবা এইটো নাম্বাৰ so everyone for today it's over